নমস্তে বন্ধুসকল, দাস এগ্ৰো ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। ছাগলী চাৰি আছোঁ এতিয়া। ছাগলীবিলাক একচুৱেলি দেৰিকৈ মানে এৰি দিয়া নাছিলোঁ। এতিয়া গধূলি সময়ত অলপ এৰি দিলে মানে বেছি পালাং পিলিং নকৰে। দিনত কি হয়, এৰি দিলে মানে বেছিকৈ ঘূৰে আৰু খাই কম। সেইকাৰণে অলপ মানে আন্ধাৰ হ'বৰ সময়ত সোনকালে এৰি দিওঁ। তেতিয়া তাৰমানে একে মনে একে ধ্যানে অলপ খাওঁতে ব্যস্ত হৈ থাকে। কোনোবা এজনে সেইদিনা মানে মেছেজ এটা দিছিলে, মানে কি মই ফাৰ্ম এখন কৰিছিলোঁ, কিন্তু এনেকুৱা মানে পৰিস্থিতিৰ কাৰণে ফাৰ্মখন মই বন্ধ কৰিবলগীয়া হ'ল। তাৰ ওপৰত মই দুআষাৰমান ক'ব বিচাৰোঁ। একচুৱেলি ছাগলী ফাৰ্ম কৰাটো সহজ, বহুত মানুহে ছাগলী ফাৰ্ম কৰে। বাট ছাগলী ফাৰ্মত মানে কৰি পেলাই বৰ্তি থকাটো, টিকি থকাটো, সেইটো মানে যথেষ্ট মানে কষ্টকৰ হয়। আৰু যদি কষ্টকৰ তেতিয়ালৈ মানে 3 বছৰলৈ মানে কষ্টকৰ। আৰু প্ৰথম 3 বছৰ যদি আমি কৰিব পাৰোঁ, তাৰপিছত আমি সদায় পাৰিম। আৰু যদি প্ৰথম 3 বছৰলৈ নোৱাৰোঁ, তাৰপিছত তাৰ মানে সেই 3 বছৰৰ ভিতৰত আমি বন্ধই কৰিব লাগিব। তো সেইবাবে মানে যিসকল লোকে ছাগলী পালন কৰিম বুলি ভাবি আছে, যিসকলে ছাগলী পালন মানে এটা বৃত্তি হিচাপে ল'ব বিচাৰিছে, তো তেখেতসকললৈ মোৰ অনুৰোধ, মানে আহক, ছাগলী পালন কৰক, কিন্তু বহুত দৃঢ় সংকল্প লৈহে আহক। মানে এনেকুৱা নহয় যে কেইদিনমান কৰিম, তাৰে পিছত নহ'ল বন্ধ কৰি বেলেগ কামত লাগোঁ, এনেকুৱা নহয়। একে মনে একে প্ৰাণে একে ধ্যানে কৰক, নিশ্চয় লাভ হ'ব। বহুত ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে, আমি ৰাজস্থানত দেখি আহিছোঁ। বহুত এনেকুৱা ফাৰ্মাৰ আছে যাৰ মানে বহু সংখ্যক ছাগলী আছে, আৰু 150, 200, 300 এনেকুৱা ছাগলী সিহঁতে পালন কৰি আছে, আৰু সদায় মানে ভাল ইনকাম কৰিছে। 15-ৰ পৰা 20 লাখ 25 লাখলৈ ইনকাম কৰি আছে। আৰু আমি নৰাৰ এনেকুৱা একো কথা নাই। সিহঁতৰ যদি তাতে ভাল জলবায়ু, সিহঁতৰ ব্ৰীড ভাল, আমাৰো জলবায়ু ভাল, আমাৰো ব্ৰীড ভাল। আমাৰ অসমতো মানে আমাৰ আছাম হিলগট আছে, সিহঁতৰ লগত সেই আছাম হিলগটৰ ফাৰ্মো কৰিব পাৰে, নতুবা ক্ৰছ কৰি পেলাই সিহঁতৰ লগত মানে ভাল ব্ৰিডাৰ এটা লৈ পেলাই ছাগলী ফাৰ্ম কৰিব পাৰে। তো সেইটো মানে সুবিধাজনক। সেইবাবে মানে দৃঢ় সংকল্পটো কিন্তু অতি দৰকাৰ। দৃঢ় সংকল্প নহ'লে আমি ছাগলী ফাৰ্মত বৰ্তি থাকিব নোৱাৰিম। সমস্যা আহি থাকে কেতিয়াবা এনেকুৱা হ'ব, বতৰ বেয়া থাকিব, বহুত দিনলৈ বতৰ বেয়া থাকিব, 15 দিন বৰষুণ হ'ব, সিহঁতক ঘাঁহ দিব লাগিল, পাত দিব লাগিল। কেতিয়াবা এনেকুৱা হ'ব, ছাগলী আপোনাৰ একেৰাহে ছাগলী কেইটামান মৰিব বেমাৰত। তো যিবোৰ ব্যৱসায়, এইবিলাক সমস্যা আহি থাকে। আৰু তাৰ লগতে প্ৰত্যাহ্বান কিছুমান আহি থাকে। প্ৰত্যাহ্বানবিলাক আমি মানে নেওচি আগবাঢ়িব লাগিব। আৰু প্ৰত্যাহ্বানৰ ভয়ত যদি আমি আমাৰ ৰাস্তা সলনি কৰি দিওঁ, তেতিয়াহ'লে মানে ছাগলী পালনত খাছ কৰকে আমি মানে টিকি থাকিব নোৱাৰিম। সেইকাৰণে কষ্ট সহ্য কৰিব লাগিব, সংকল্প লাগিব, আৰু এইবিলাক প্ৰত্যাহ্বানৰ লগত সন্মুখীন হ'ব পাৰিম বুলি এটা আত্মবিশ্বাস লাগিব, আৰু লগতে দৃঢ় মনোবল লাগিব। তেতিয়াহে আমি ছাগলী পালনৰ ক্ষেত্ৰখনত সফল হ'ব পাৰিম। আৰু যিসকল লোক সফল হৈছে, তেওঁলোকে প্ৰত্যাহ্বানৰ বাধা নেওচি আগবাঢ়িছে, তেতিয়াহে সফল হৈছে। মোৰো তেনেকুৱা হৈছিলে। মানে ফাৰ্ম খুলিছিলোঁ, ফাৰ্ম খোলাৰ পিছত ঘৰ বনালোঁ, ঘৰ বনাই পেলাই ছাগলী পালন কৰি আছিলোঁ। মানে এনেকুৱা ধুমুহা কেইবাৰমান আহে, মানে ছাগলী পালন আৰু নোৱাৰিম যেন লাগে। তাৰপিছত এবাৰ এনেকুৱা ধুমুহা আহিল, মই আগতে এটা ভিডিঅ'ত কৈছোঁ, মানে মোৰ ছাগলীৰ ঘৰটো ইমান ধুনীয়াকৈ বনালোঁ, তাৰপিছত ধুমুহা আহিলে। ধুমুহা অহাৰ পিছত ছাগলী মানে বতাহত ছাগলী ঘৰটো উৰুৱাই দিলে। তো সেইদিনা লাগিছিল যাতে ছাগলী ফাৰ্ম কিজানি আজিৰ পৰা আৰু নহ'ব, বন্ধ হৈ যাব। কিন্তু তথাপি দৃঢ় সংকল্প আৰু মজবুত কৰি, সংকল্প আৰু বেছিকৈ টাফ কৰি মানে আগবাঢ়িছিলোঁ। আৰু এতিয়া লাহে লাহে আগবাঢ়ি আছোঁ। আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ হ'লে নিশ্চয় আৰু আগবাঢ়িম। 100ৰ ওপৰত ছাগলী ৰখাৰ মানে প্লেনিং আছে। তো চেষ্টা কৰি আছোঁ, কি হয় কি নহয়, কিমান পাৰোঁ। লাহে লাহে ব্ৰীডটো মানে বাঢ়ি থাকে। কথাবিলাকো বিকি থাকিব লাগিব, ফিমেল কিছুমান বিকা যায়, কিছুমান ৰখা যায়। তো এনেকৈ চেষ্টা কৰি আছোঁ। কিন্তু মানে যিসকল লোকে মানে ছাগলী পালন কৰিবলৈ ওলাইছে, তেখেতসকলৈ মানে এই অনুৰোধ যে মানে বহুত দৃঢ় সংকল্প কৰিহে আগবাঢ়িব। এনেকুৱা নহয় যে মানে কৰি চাম, তাৰপিছত সফল হ'লে হ'ল, নহ'লে নাই, তেনেকৈ নহ'ব। আজিলৈ মানে ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে ধন্যবাদ।